হেল্ল' গাইজ, কি ঘৰ মোৰ ভাল অন্য টিভিটিলৈ স্বাগতম জনাইছোঁ। অসমৰ জনপ্ৰিয় অভিনেতা বিষ্ণু খাৰঘৰীয়াৰ এই ভাল খবৰটো আপোনালোকে পালেনে? অসমৰ জ্যেষ্ঠ অভিনেতা বিষ্ণু খাৰঘৰীয়াৰ এই ভাল খবৰটো আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অসমৰ বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াৰ বাবে এই অত্যন্ত ভাল খবৰটো হ'ল যে তেওঁক 2026 চনৰ এছ'চিয়েশ্যনৰ চলচ্চিত্ৰ 2026 চনৰ গুৱাহাটী এছএন চলচ্চিত্ৰ এই মহল উৎসৱত জীৱনজোৰাৰ সাধনাৰ বঁটা প্ৰদান কৰা হ'ল। অসমীয়া আৰু ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা তেওঁৰ সুদীৰ্ঘ অৱদানলৈ বাবে এই সন্মান যচা হৈছে। গুৱাহাটী জ্যোতি চিত্ৰবনত 2026 এই জানুৱাৰী মাহত অনুষ্ঠিত হোৱা এই চলচ্চিত্ৰ সোঁৱৰণৰ দ্বিতীয়খনত তেওঁক এই সন্মানেৰে তেওঁক বিভূষিত কৰা হয়। ফেষ্টিভেল ডাইৰেক্টৰৰ এক গোহাঁইৰ মন্তব্যৰ মতে বিষ্ণু খাৰঘৰীয়াৰ অভিনয় শৈলী আৰু অসমীয়া চলচ্চিত্ৰত তেওঁক উচ্চ মৰ্যাদালৈ তেওঁক এই বঁটা প্ৰদান কৰিছে আৰু তেওঁ আগন্তুক প্ৰজন্মৰ বাবে তেওঁ এক প্ৰেৰণা উৎস। সাগৰলৈ বহুদূৰ বান্ধোন এই ফিৰিঙতি তেওঁ এই অভিনয়ৰ বাবে তেওঁ প্ৰসিদ্ধ। তেওঁৰ অভিনয়ে সততা, আৱেগিক আৰু তেওঁৰ ভাল চৰিত্ৰ তেওঁ গভীৰ নিষ্ঠা প্ৰতিফলিত হয়। তেওঁৰ এই ভাল খবৰে অনুৰাগীসকলক বহুতো আনন্দিত কৰিছে। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে আৰু তেওঁৰ অভিনয় চাই যদি ভাল পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিব লগা নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। তো বাই।